এবাৰ হোমেন বৰগোহাঁই ছাৰ লখিমপুৰলৈ গৈছিলে এয়াৰপৰ্টত মই লগ পালোঁ তেখেতক প্ৰণাম জনালোঁ লগত আছিলে নিতুমণি শইকীয়া ডাঙৰীয়া আমাৰ এডিটৰ ইন চিফ প্ৰতিদিন টাইমৰ বৰগোহাঁই ছাৰে মোক ক'লে আদিত্য তুমি যি কৰিছা ভালেই কৰিছা বোলে ছাৰ কি ক'লে বোলে এই 6 জনগোষ্ঠীৰ ST হোৱাটো ময়ো কামনা নকৰোঁ বোলে মানে বিজেপি এইটোকে বুজাব খুজিছে নেকি যে জনজাতিসকলৰ ক্ষেত্ৰত বিজেপিসকল দায়বদ্ধ নহয় তাৰমানে এইটো তেওঁলোকে পাকে প্ৰকাৰে ক'ব বিচাৰে নেকি যে যেহেতু জনজাতিসকলৰ যি জনসংখ্যা 6 জনগোষ্ঠীসকলৰ জনসংখ্যাতকৈ তাকৰ সেইকাৰণে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁলোকে 6 জনগোষ্ঠীক প্ৰাধান্য দি পিনে যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকক তাৰমানে প্ৰাধান্য দিব খোজা নাই আজি কোঅৰ্ডিনেশ্যন কমিটি অফ দ্য ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম চমুকৈ CCTO এৰ সংবাদমেল গুৱাহাটীৰ পল্টন বজাৰ স্থিত ট্ৰাইবেল ৰেষ্ট হাউচত এই সংবাদমেল আয়োজন কৰা হয় চাওক গুৱাহাটী পল্টন বজাৰৰ পৰা বিশ্বই সাহাৰ প্ৰতিবেদন AIN লাইভ ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ কোঅৰ্ডিনেশ্যন কমিটি অসমৰ 22টা ট্ৰাইবেল জাতীয় আৰু ছাত্ৰ সংগঠনৰ এক উমৈহতীয়া সংগঠন এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন দীঘলীয়া সময় ধৰি এই কোঅৰ্ডিনেশ্যন কমিটিয়ে জনজাতিসকলৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে আজি আমাৰ এটা বিশেষ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় আৰু এই কাৰ্যনিৰ্বাহক বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ ইতিমধ্যে অসম চৰকাৰে এটা কথা ঘোষণা কৰিছে বা অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্যত প্ৰকাশ পাইছে যে অহা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত মিনিষ্টেৰিয়েল সাব কমিটি অৰ্থাৎ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অধ্যয়ন কৰিবৰ বাবে গঠিত মিনিষ্টেৰিয়েল সাব কমিটিয়ে অহা 25 নৱেম্বৰ তাৰিখে তেওঁলোকৰ প্ৰতিবেদনটো দাখিল কৰিব দাখিল কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ আমোলত বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ অসমৰ 6 জনগোষ্ঠীক জনজাতি স্বীকৃতি প্ৰদান কৰিব লাগে জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণক আমি বিৰোধিতা কৰোঁ মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহমৰ্মিতা আছে তেওঁলোকৰ নিজস্ব কালচাৰ আছে নিজস্ব সাজ পোছাক আছে তেওঁলোক পাৰ্টিকুলাৰ দুটা জিলাত বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতে তেওঁলোক সীমাবদ্ধ খুব কম পপুলেশ্যনৰ গতিকে তেওঁলোকৰ প্ৰতি CC2ৰ সহমৰ্মিতা আছে আনহাতেদি স্বাধীনতা যুঁজাৰু ভাৰতবৰ্ষৰ স্বাধীনতা যুঁজাৰু কানহু মুৰ্মু আৰু ভাৰতৰ জনজাতি গৌৰৱ বিৰছা মুণ্ডাৰ বংশধৰ চাওতাল খাৰিয়া মুণ্ডা চাওৰা তেওঁলোকৰ প্ৰতিও আমাৰ সহমৰ্মিতা আছে কিন্তু ইয়াতে ষ্টেট বেৰিয়াৰ আছে আন্তঃৰাজ্যিক বাধা আছে ইণ্টাৰষ্টেট বাৰ আছে অসমৰ ট্ৰাইবেল অন্যান্য ষ্টেটত ট্ৰাইবেল নহয় গতিকে এই বাৰটো এই যিটো বেৰিয়াৰ আছে সেইটো যদি উঠাই নিদিয়ে তেতিয়াহ'লে ইয়াত টি ট্ৰাইব বা XT গাৰ্ডেনাৰ বা আদিবাসীসকল ইয়াতে ট্ৰাইবেল হোৱাৰ কোনো সুযোগ তেওঁলোকৰ নাথাকিব গতিকে আজিৰ সভাই আমি এই বেৰিয়াৰটোক উঠাই দিবলৈ আমি ডিমাণ্ড কৰিছোঁ আৰু ষ্টেট বেৰিয়াৰৰ ক্ষেত্ৰত আমি কৈছোঁ যে যদি খাৰিয়া মুণ্ডা চাওতাল চাওৰা আদিক অসমত ST কৰিব লাগে ষ্টেট বেৰিয়াৰ উঠাই অসমৰ ট্ৰাইবেলকো আকৌ দিল্লীত ST মৰ্যাদা দিব লাগিব ঝাৰখণ্ডত বিহাৰত উৰিষ্যাত বা উত্তৰ প্ৰদেশত অসমৰ বড়ো কাৰ্বি মিচিং তিৱা ৰাভাসকলকো তাত ট্ৰাইবেলৰ মৰ্যাদা দিব লাগিব এই কণ্ডিশ্যনটো থাকিব ষ্টেট বেৰিয়াৰ উঠাব ইয়াত থকা আদিবাসীবিলাকক ST ষ্টেটাছ প্ৰদান কৰিব আৰু আনহাতেদি অসমৰ ট্ৰাইবেলবিলাকো যাতে অন্যান্য ষ্টেটত সেম ষ্টেটাছ এনজয় কৰিব পাৰে তাৰ ব্যৱস্থাটো কৰিব লাগিব ভিতৰত 36টাহে ৰিকমেণ্ড কৰিছে এতিয়া 36টাৰ ভিতৰত কোন জেনুইন আছে সেইটো বিচাৰ্য বিষয় 36টা সাবকাষ্ট
আদিবাসীসকলৰ বা টি ট্ৰাইবৰ বা এক্স টি গাৰ্ডেনাৰ তেওঁলোকৰ অল ইণ্ডিয়া লেভেলত কোন কোন এছ টি হয় সেইখিনি আমি চাব লাগিব কিন্তু খাৰিয়া মুণ্ডা চাওতাল চাওৰাসকলতো অল ইণ্ডিয়া তেওঁলোকে বিভিন্ন ষ্টেটত এছ টি হয় সেইটো আমি জানো দ্বিতীয় কথাটো হ'ল শিৱসাগৰত এইবাৰ ৰিজাৰ্ভেশ্যন পলিচি অনুযায়ী তাৰ জিলা পৰিষদৰ সভাপতি পদটো ছেডুল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ হ'ল তো ৰিজাৰ্ভ হওঁতে অল টাই আহোম ষ্টুডেণ্টছ ইউনিয়ন টাই আহোম যুৱ পৰিষদে সাংঘাতিক ধৰণে তাতে গণ্ডগোল কৰিলে আন্দোলন গঢ়ি তুলিলে কিয় ট্ৰাইবেল হ'ব শিৱসাগৰ মানে জিলা পৰিষদটো ট্ৰাইবেলৰ কাৰণে কিয় ৰিজাৰ্ভ হ'ব এনেকৈ সেইটোক বন্ধ কৰি দিবৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু প্ৰতিবাদ সাব্যস্ত কৰি এইটো তেওঁলোকে প্ৰতিষ্ঠা কৰিলে যে বৰ্তমানৰ ট্ৰাইবেল আৰু নতুনকৈ বিচৰা ট্ৰাইবেল বিশেষকৈ আহোম সকল বেলেগ ধৰণৰ জনগোষ্ঠী আৰু বৰ্তমানৰ ট্ৰাইবেলৰ লগত তেওঁলোক সমিল মিলেৰে হয়তো থাকিব নোৱাৰিব বা আমিও হয়তো সমিল মিলেৰে সহাৱস্থানটো সম্ভৱ হৈ নুঠিব কাৰণ তেওঁলোক ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈ গৈছে ট্ৰাইবেল ষ্টেটাছ নাপাওঁতেই স্বয়ং সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানকেই তেওঁলোকে ধমকি দিয়া আৰম্ভ কৰি দিছে CC2R চিফ কোঅৰ্ডিনেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছতো আদিত্য খাকলাৰীৰ ওপৰত সাংঘাতিক ধৰণৰ তেওঁলোকৰ আক্ৰমণ তেওঁলোকৰ ইয়াৰ পৰা বুজা যায় যে আহোম চুতীয়া বা কোচ ৰাজবংশী যিসকল মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটি অসমীয়া মূল সুঁতিৰ যিবিলাক জনগোষ্ঠী তেওঁলোকৰ সৈতে ট্ৰাইবেলে কেনেকৈ সহবাস কৰিব কেনেকৈ একেলগে বাস কৰিব তো গতিকে আজিৰ আমাৰ যে CC2R সভা এই CC2R সভাই আমি এটা ডিমাণ্ড কৰিছোঁ যে আহোম কোচ ৰাজবংশী আৰু চুতীয়াৰ ক্ষেত্ৰত ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰিব লাগিব ছ'চিয়েলি পলিটিকেলি এডুকেশ্যনেলি কালচাৰেলি তেওঁলোক যে বেকৱাৰ্ড তাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ এটা ছ'চিঅ' ইকনমিক বা এডুকেশ্যনেল ছাৰ্ভে কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টক দাবী জনাইছোঁ কৰিছিল আৰু বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ যিবিলাক ৰিজাৰ্ভ কোটা আছিলে মেজৰ ছাবজেক্টৰ সেইটো অলমষ্ট 100% হস্তগত কৰিবলৈ সক্ষম হৈছিল গতিকে ইয়াৰ কৰুণা দত্ত নামৰ এজন MLA জিকি আহিছিলে ৰিজাৰ্ভ কোটাৰ পৰা মাজুলী চিটৰ পৰা 96ত ইয়াৰ কিমান ডেঞ্জাৰাছ ইমপ্লিকেশ্যন এডভান্স আৰু পপুলাছ গ্ৰুপক STত ৰিকগনিশ্যন দিলে ছেডুল ট্ৰাইব হিচাপে ৰিকগনাইজ কৰিলে এক্সিষ্টিং ট্ৰাইবেলৰ কিমান ক্ষতি হ'ব সেইটো বৰ্ণনা কৰিব নোৱাৰি তো যাৰ কাৰণে আমি আজিৰ সভাই 25 নৱেম্বৰৰ যি গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰিয়েল সাব কমিটিয়ে যি প্ৰতিবেদন সাবমিট কৰিব তাৰ আগে অৰ্থাৎ 10 নৱেম্বৰ তাৰিখে গুৱাহাটীত আমি CC2R হিচাপে এটা গণসমাৱেশ আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 10 নৱেম্বৰ গণসমাৱেশ গুৱাহাটীত not against all communities but against the populace and advanced group জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে গুৱাহাটীত CC2R গণসমাৱেশ আৰু 10 তাৰিখৰ পিছতে 10 তাৰিখৰ পৰা 25 নৱেম্বৰৰ ভিতৰত উজনি অসমত মধ্য অসমত আৰু নামনি অসমত তিনিটাকে বৃহৎ গণসমাৱেশ আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ আমি কৰিছোঁ আৰু আজিৰ সভাতেই অসমৰ জনজাতিসকলৰ কাৰণে আহু পুৰুষাৰ্থ কৰা অসমখনক পূৰ্ববংগত চামিল হোৱাৰ পৰা ৰক্ষা কৰা জননেতা ভীমবৰ দেউৰী তেখেতৰ মৃত্যুবাৰ্ষিকী অহা 30 নৱেম্বৰ তাৰিখে আৰু এই তেখেতৰ মৃত্যুবাৰ্ষিকীক CC2R চেণ্ট্ৰেলি অবজাৰ্ভ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু 30 নৱেম্বৰত জননেতা ভীমবৰ দেউৰীৰ মৃত্যুবাৰ্ষিকী গুৱাহাটীতে আমি আয়োজন কৰাৰ মনস্থ কৰিছোঁ আৰু এই বিষয়টোত আজিহে সৰব হৈছে তেনেকুৱা নহয় কণ্টিনিউৱাছলি সিন্স 94 I have been fighting this issue 94ৰ পৰা 99ৰ পৰা মই জেনেৰেল ছেক্ৰেটাৰী অল আছাম ট্ৰাইবেল সংঘত আজি প্ৰায় 26 বছৰ একেটা পোষ্টত
আৰু একেটা ইস্যুতে মই বুঢ়া হৈছোঁ গতিকে গোটেই কথাখিনি মই বুজি পাওঁ যে এডভান্স এণ্ড পপুলাছ গ্ৰুপটো ST হোৱাৰ লগে লগে এই সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিবিলাক যে নৌৱেৰ হৈ যাব ক্ৰমান্বয়ে তেওঁলোকৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন টোটেলি নাইকিয়া হৈ যাব এটা ৱাৰ্ড মেম্বাৰ পৰ্যন্ত জিকিবলৈ সক্ষম নহ'ব পঞ্চায়তত মাজুলীৰ যিটো 96ৰ যিটো উদাহৰণ ইমান গৰ্জিয়াছ হেৰি কি কয় পপুলাছ এটা কমিউনিটি তিনিটা কমিউনিটি বিশেষকৈ পপুলাছ আদিবাসীসকলো পপুলাছ তেওঁলোকেও কয় তেওঁলোকৰ 80 লাখ কোচ ৰাজবংশীয়ে কয় 70 লাখ আহোমেও কয় 50 লাখ তো অলমষ্ট 2 কোটি OBC হিচাপে ৰিকগনাইজ কমিউনিটিবিলাক যদি ST হয় আমি 40 লাখে ক'ত বলে পাৰিম আমি সংখ্যাগতভাৱেও নোৱাৰোঁ গুণগতভাৱেও আমি নোৱাৰোঁ কাৰণ এডুকেশ্যনেলি আমি উইক এডুকেশ্যনেলি উই আৰ বেকৱাৰ্ড আমি উই কেনট কম্পিট দেম ভেৰি ডেঞ্জাৰাছ প্ৰেক্টিকেল কথাটোলৈ আহক বাস্তৱসন্মত কথাবিলাকলৈ তেখেতসকল আহক এনেই চালে বেৰে কোবাইটো লাভ নাই নহয় আজিৰ তাৰিখত আহোমৰ দৰে এডভান্স কমিউনিটি এটাই কেলৈ ST বিচাৰিব লাগে কিয় বিচাৰিব লাগে 3জনকৈ মুখ্যমন্ত্ৰী যাৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিলে অসমত প্ৰত্যেক মিনিষ্ট্ৰীত 4-5জনকৈ মন্ত্ৰী থাকে কেবিনেট মন্ত্ৰী MLA টো দেধাৰ IAS IPS IRS IFS APSCত মেক্সিমামটো আহোমৰ OBC হিচাপে আহোমসকলেই ৰিপ্ৰেজেণ্ট কৰে তো গতিকে ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি জনগোষ্ঠীবিলাকৰ ভৱিষ্যতৰ কথাওতো তেওঁলোকে চিন্তা কৰক গুণীজ্ঞানী মানুহ তেওঁলোকৰে আছে ইণ্টেলেকচুৱেল তেওঁলোকৰে আছে এটা কথা মই আপোনালোকক কওঁ আজি এবাৰ হোমেন বৰগোহাঁই ছাৰ লখিমপুৰলৈ গৈছিলে এয়াৰপৰ্টত মই লগ পালোঁ তেখেতক প্ৰণাম জনালোঁ লগত আছিলে নিতুমণি শইকীয়া ডাঙৰীয়া আমাৰ এডিটৰ ইন চিফ প্ৰতিদিন টাইমৰ বৰগোহাঁই ছাৰে মোক ক'লে আদিত্য তুমি যি কৰিছা ভালেই কৰিছা বোলে ছাৰ কি ক'লে বোলে এই 6 জনগোষ্ঠীৰ ST হোৱাটো ময়ো কামনা নকৰোঁ বোলে তেতিয়া কিন্তু নিতুমণি শইকীয়া ডাঙৰীয়াই কৈছিলে ছাৰ আপুনি কি অপোজ কৰে নেকি মই অপোজ কৰোঁ আপুনি কি কয় বোলো 6 জনগোষ্ঠী ST হ'লে ন আপোনাৰ কি আপত্তি নাই মোৰ আপত্তি আছে তো তেখেত আজি আমাৰ মাজত নাই ঢুকাল কিন্তু তেখেতেও হোমেন বৰগোহাঁই ডাঙৰীয়াও কিন্তু আহোমক ST হোৱাটো বিচৰা নাছিল যে আজি 6 কমিউনিটিয়ে জনজাতিকৰণ বিচাৰি থকা বিষয়টোত আমাৰ যি প্ৰতিবাদ আছে বা আমাৰ যি বাধা আছে সেই বাধাত আমাৰ হৈ CC2R হৈ আমাৰ CC2R মুখ্য আহ্বায়ক আদিত্য কাগলাৰীদেৱে যি বক্তব্য ৰাখে সেই বক্তব্য তেখেতৰ ব্যক্তিগত নহয় সেই বক্তব্য আমাৰ 40 লাখ জনজাতিসকলৰ বক্তব্য আমাৰ আবেগৰ কথাহে তেখেতে আমাৰ মজিয়াৰ সিদ্ধান্তক তেখেতে অসমৰ ৰাইজক বা আমাৰ ট্ৰাইবেল সমাজক বা আপোনালোকক অৱগত কৰে যিসকল জনজাতি বিচৰা যিসকল কমিউনিটিৰ মুৰব্বীসকলে তেখেতক ব্যক্তিগতভাৱে যি এটেক কৰিব বিচাৰিছে তাৰ প্ৰতি আমি CC2 আজি গৰিহণা দিছোঁ তেখেতসকলক যে ব্যক্তিগত কাৰণ নহয় ইয়াত এইটো আমাৰ ট্ৰাইবেল সংঘ বা CC2R যি আলোচনা এই আলোচনাৰ সিদ্ধান্তটোকে তেখেতে আপোনালোকক জনাই বা অসমৰ ৰাইজক জনায় মই ক'ব বিচাৰোঁ যে আপোনালোকে যিসকলে আমাৰ আদিত্য খাগলাৰীক ব্যক্তিগতভাৱে এটেক কৰিব বিচাৰিছে তেখেতসকলে যাতে ব্যক্তিগতভাৱে এটেক নকৰক আমাৰ লগত কথা পাতক বা আমাৰ যি এখেতসকলৰ ক'বলগীয়া কথাখিনি আছে চৰকাৰৰ ওচৰত তেখেতসকলৰ কথাবোৰক দাবী উত্থাপন কৰক আমাৰ ক'বলগীয়া নাই আমাৰ কথা হ'ল চৰকাৰে কি ব্যৱস্থাৰে আগবাঢ়িব এইটো চৰকাৰী ব্যৱস্থা আমাৰ কথা হ'ল আমি আমাৰ যি ট্ৰাইবেল সমাজৰ অধিকাৰৰ কথা ট্ৰাইবেল সমাজৰ যি ভৱিষ্যতৰ পৰিকল্পনাৰ কথা সেইটো আমি CC2R ভিতৰত আলোচনা কৰোঁ আৰু CC2R মুখ্য আহ্বায়ক হিচাপেহে আদিত্য খাগলাৰীদেৱে তেখেত আমাৰ কথাখিনিক ৰাইজক অৱগত কৰে এইকাৰণে মোৰ এড কৰিবলগীয়া কথাটো এইটোৱেই যে আমাৰ দাদাগিৰি ছিষ্টেমটোত মই ক'ব বিচাৰিম দাদাগিৰি ছিষ্টেমটোত নাযাব কাৰণ আপোনালোকৰ অধিকাৰৰ বিষয়ে আমি কেতিয়াও হস্তক্ষেপ নকৰোঁ আমি আমাৰ ট্ৰাইবেল সমাজৰ অধিকাৰৰ কাৰণে আমাৰ ট্ৰাইবেল সমাজক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেহে CC2R ধন্যবাদ মই দুটা আহ্বান কৰিব বিচাৰিছোঁ অসম চৰকাৰক প্ৰথম কথাটো হ'ল এই জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া এইটোক আৰু বেছি ৰাজনীতি কৰিব নালাগে দ্বিতীয়টো হ'ল আন্দোলনকাৰী সংগঠনসমূহক
শান্তি সম্প্ৰীতি সমন্বয়েৰে তেওঁলোকৰ আন্দোলন কাৰ্যসূচী আগবঢ়াই নিব লাগে এইটো মই প্ৰথম আহ্বান কৰিব বিচাৰিছোঁ এইকাৰণে ৰাজনীতি কৰিবলৈ আমি ৰাজনীতি হোৱা বুলি আমি ভাবিছোঁ বা ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছোঁ অসম চৰকাৰৰ দিনত বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ব্যৱস্থাটো আগবঢ়াই নিব লাগে সেইটো আছিল ষ্টেটমেণ্ট আজিৰ সময়ৰ মুখ্যমন্ত্ৰী কৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে ক্ষতি হ'বই যদি ক্ষতি হ'বই বুলি তেওঁ জানিছে তেতিয়া ষ্টেটমেণ্টটো বেলেগ আছিল এটা অলপ বেলেগ কথাখিনি পাকে প্ৰকাৰে ৰাষ্ট্ৰীকৰণ হৈছে গতিকে এই ৰাষ্ট্ৰীকৰণ ব্যৱস্থাটো চৰকাৰে কৰিব নালাগে ক্ষতি হ'ব বুলি তেওঁ জানিছে গতিকে সেইটো কৰিব নালাগে কাৰণ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া সেইটো হ'ল নৃতাত্ত্বিক এথন'গ্ৰাফিকেল কিন্তু যি দেখিছোঁ সেই এথন'গ্ৰাফিকেল আধাৰ হিচাপে নলৈ ৰাজনীতিকহে আধাৰ কৰি পেলাই ব্যৱস্থাটো আগবাঢ়িবলৈ লৈছে নহ'লে আঠবাৰকৈ RGIয়ে ডিক্লাইন অৰ্থাৎ নস্যাৎ কৰা এই দাবীটো পুনৰবাৰ কিয় আহিল আকৌ টেবুলত গতিকে সম্পূৰ্ণভাৱে ইয়াক ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত এটা অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব আগবাঢ়িছে গতিকে সেইটোত আমি ভাল পোৱা নাই আৰু চৰকাৰক আহ্বান জনাইছোঁ আৰু বেছি ৰাজনীতি নকৰিবৰ বাবে কথা হ'ল মৌলিক যিটো মৌলিক কথাটো হ'ল জনজাতিসকল পিছপৰা আৰু জনসংখ্যাগতভাৱে কম তাৰ বিপৰীতে 6 জনগোষ্ঠীৰ যদি লক্ষ্য কৰে বেছিভাগেই জনসংখ্যা বেছি আৰু এডভান্সড আগবঢ়া গতিকে আসল বা অৰিজিনেল যিখিনি জনজাতি তেওঁলোকে যে এই প্ৰক্ৰিয়াটো যদি চৰকাৰে কৰে বাস্তৱত তেওঁলোকৰ যে ক্ষতি হ'ব ই নিৰ্ঘাত যেহেতু মই ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে মই ৰাভা জাতিক প্ৰতিনিধিত্ব কৰিছোঁ ৰাভা জাতি কি অৱস্থা অসমৰ জানে গতিকে পিছপৰা জনসংখ্যাত কম জাতিটোৱে যি ধৰণে ৰাজনৈতিক শৈক্ষিক সামাজিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে বৰ্তমান যুদ্ধ কৰি আছে তেনে সময়ত যদি এটা আগবঢ়া আৰু জনসংখ্যাত বেছি জনগোষ্ঠীয়ে যদি সেই সুবিধাটো লাভ কৰিবলৈ হয় তেতিয়াহ'লে সেই সৰু জাতি জনগোষ্ঠীৰ কি হ'ব তাকেই সাৰুগত কৰি পেলাই নিখিল ৰাভা ছাত্ৰ সন্থাই CC2R এটা অংশীদাৰী সংগঠন হিচাপে এই জনজাতি প্ৰক্ৰিয়াক আমি বিৰোধ কৰোঁ সেইবুলি কোনো আহোম কোনো মৰাণ মটক চতিয়া আদিবাসীক আমি বেলেগ দৃষ্টিৰে চোৱা নাই আমি বেয়াও পোৱা নাই কিন্তু কথাটো হ'ল তেওঁলোকৰ দাবী তেওঁলোকে কৰক কিন্তু আমাৰ কথাখিনি হ'ল যে এই প্ৰক্ৰিয়াৰ পৰা ৰাভাৰ দৰে সৰু সৰু জাতি জনগোষ্ঠীয়ে যে বহুত ভয়াৱহ এটা পৰিৱেশলৈ গুচি যাব সেইটো আমি হোৱাটো কেতিয়াও হ'ব দিব নোৱাৰোঁ আৰু সেইকাৰণে আমি এই জনজাতিকৰণ প্ৰক্ৰিয়াক আমি বিৰোধ কৰোঁ আদিত্য কাকলেদেৱে কোৱা ধৰণে যদি সঁচাকৈ তেওঁলোকে জনজাতিৰ যি ক্ৰাইটেৰিয়া যি এটা সুবিধা বুলিয়ে কৈছোঁ সেইটো পোৱাৰ যদি তেওঁলোকে যোগ্য তেতিয়াহ'লে চৰকাৰে প্ৰথমতে ছ'চিঅ' ইকনমিক আৰ্থ সামাজিক এটা ছাৰ্ভে এটা কৰক প্ৰমাণ কৰক তেওঁলোকে সঁচাকৈ এডভান্স হোৱা নাই এইটো পিছ পৰি আছে তাৰ পিছত পৰৱৰ্তী সময়ত আৰু কথাসমূহ অলপ বেলেগ হ'ব গতিকে মই বিশেষ ক'ব খোজা নাই যে আমি CC2R অংশীদাৰী সংগঠন হৈ এই জনজাতিকৰণ প্ৰক্ৰিয়াক আমি বিৰোধ কৰোঁ ইতিমধ্যে আজি আমাৰ CC2R যি সিদ্ধান্ত লৈছে সিদ্ধান্তখিনি আপোনালোকৰ আগত অৱগত কৰিলে এতিয়া কথাটো হৈছে কি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি কথা এই বিষয়টো আমি সৌদিনা গম পালোঁ যে বিজেপিৰ ৰাজ্যিক তেওঁলোকৰ যি কাৰ্যালয়ৰ পৰা এটা প্ৰেছ বিবৃতি দিছে তেওঁলোকে কৈছে যে 6 জনগোষ্ঠীৰ যি দাবী সেইটো বিজেপিৰ দাবী বিজেপি ৰাজ্যিক কাৰ্যালয়ে তেওঁলোকৰ দাবীটো ন্যায্য দাবী বুলি কৈছে এতিয়া আমাৰ কথাটো হৈছে কি 6 জনগোষ্ঠীয়ে যি অধিকাৰ বিচাৰি সংগ্ৰাম কৰিছে সেই অধিকাৰ বিচাৰি সংগ্ৰাম কৰাত আমাৰ CC2R ফালৰ পৰা কোনো তেনেকৈ আমাৰ বাধা নাই আমি তেওঁলোকক বিৰোধ কৰা নাই আমি বিৰোধ কৰিছোঁ কি যে আমাৰ জনজাতিসকলে ভোগ কৰি থকা যিবিলাক অধিকাৰ সেই অধিকাৰবিলাক খৰ্ব হ'ব নালাগে ইতিমধ্যে মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে যি এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেওঁলোকৰ অধিকাৰটো খৰ্ব হ'বই আকৌ আনফালেদি বিজেপি ৰাজ্যিক কাৰ্যালয়ে কৈছে যে 6 জনগোষ্ঠীৰ দাবীটো ন্যায্য দাবী গতিকে বিজেপি যে ৰাজ্যিক কাৰ্যালয়ৰ পৰা যি
প্ৰেছ বিবৃতি ওলালে তেওঁলোকে এইটোৱে প্ৰতীয়মান কৰিব বিচাৰিছে যে তেওঁলোকে 6 জনগোষ্ঠীৰ তেওঁলোকৰ দাবীৰ প্ৰতিহে দায়বদ্ধ। তেওঁলোকে এক্সিষ্টিং যিখিনি ট্ৰাইবেল আছে তেওঁলোকৰ যে ক্ষয় ক্ষতি হ'ব সেই ক্ষেত্ৰত তেওঁলোকে দায়বদ্ধ নহয় নেকি? মানে বিজেপিয়ে এইটোকে বুজাব খুজিছে নেকি যে জনজাতিসকলৰ ক্ষেত্ৰত বিজেপিসকল দায়বদ্ধ নহয়। তাৰমানে এইটো তেওঁলোকে পাকে প্ৰকাৰে ক'ব বিচাৰে নেকি যে যিহেতু জনজাতিসকলৰ যি জনসংখ্যা 6 জনগোষ্ঠীসকলৰ জনসংখ্যাতকৈ তাকৰ, সেইকাৰণে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁলোকে 6 জনগোষ্ঠীক প্ৰাধান্য দি পিনে যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকক তাৰমানে প্ৰাধান্য দিব খোজা নাই। কাৰণ তেওঁলোকে এইটোৱে বুজাব খুজিছে তেওঁলোকে এইটো দায়বদ্ধ নহয় নেকি। আমি এইকাৰণে আহ্বান জনাব খুজিছোঁ আমাৰ ট্ৰাইবেলসকলকো, যিবিলাক আমি এক্সিষ্টিং ট্ৰাইবেল আছে ইতিমধ্যে আমি সকলোৱে আমাৰ অসমৰ যি সম্পদ নাইকিয়া হৈ গ'ল জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি সকলোৱে দেখা পালোঁ যে আমি জুবিন গাৰ্গক যিদিনা তাত সৰু সজাত ৰখা হৈছিলে তাত কোনো আহোম, মৰাণ, মটক, মিয়া, হিন্দু নাছিল, তাত অকল মানুহ আছিল। আমিও ক'ব খোজোঁ আমাৰ যিখিনি জনজাতিসকল আছে যে আমি কোনো বড়ো, ৰাভা, মিচিং, হাজং এনেকৈ হৈ থাকিব নালাগে। আমাৰ এতিয়া যিহেতু সংকট আহিছে আমি সকলোৱে ট্ৰাইবেল হৈ থিয় দিব লাগে। গতিকে অনাগত দিনত অসমত অকল ট্ৰাইবেল বুলিহে আমি আন্দোলনখিনি কৰি চলাই যাব লাগিব। ইয়াত কোনো মিচিং, বড়ো, ৰাভা আমি সেইখিনি আমাৰ ব্যক্তিগত পৰিচয়, কিন্তু আমি ট্ৰাইবেল বুলি আমি আমাৰ যি এই আন্দোলন আমাৰ এই আন্দোলন কাৰ্যসূচীকো আমি কিন্তু ৰূপায়ণ কৰিব লাগিব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।